আজি কিয়নে ভিডিওটো সকলোৰে মই এনসাৰ দিম মানে বহুতে মোক কমেন্ট কৰিছে তো গাইস ইউটিউবৰ বাহিৰে একচুয়ালি ক'ব গ'লে মই কি কাম কৰি ভাল কাৰ পৰা ইনস্পায়াৰ হৈ মই ইউটিউব ক্ৰিয়েট কৰিছো তোমাৰ যে আছে না ব্ৰ ইউটিউব ইনকাম মই ভাৰ্গৱ দাস তোমাৰ ইউটিউব জাৰ্নি তোমাক কাই বেছি সাপোৰ্ট কৰিছে ইউটিউব জাৰ্নি আন্দা আৰু আপুনি লাষ্ট কেতিয়া মাল খাইছিল तो हेलो फ्रेंड्स आको এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই আই মিন ছাগল ভাই টাইটেল আৰু থাম্বনেল থেইতো গাইছে আপোনালোকে গম পাইছে ইয়েস আজি কিয়নে ভিডিওটো তো আজি এটা এটাকে সকলোৰে মই কোৱেশ্চনৰ এনসাৰ বিলাক দিম তো সকলোকে চাই থাকক ভিডিওটো আৰু যদি বাপ্পা দাক ফোন কৰো 11টা বজাত বাপ্পা দা আহি পায় 1:30টা বজাত সন্মুখতে আছে কি বাপ্পা দা ইমান লেট কি হ টাইম টু সাব গাইস টাইম চাব পাৰিছে গাইস আৰু এতিয়া মানে সময় হল বাপ্পা দাৰ ওই একটা কথা কো বিয়া কর তার পিছতে গম পাবো এইটো এটা যে কৰি আছে নেকি বিয়া কৰা নাই ঘৰত লেকটিং পরিষ্কার করছো গাইস शाबाश बेटा আরে বাহ চলো ছুয়া না যাব তোমার পড়া দূরত क्या बोला तूने চিকেন চিক দেখ বিয়া কৰিবি আর লেকটিং সাফা কৰিবি আরে বাহ বলা এটা ধুনীয়াটা ঠাইত গৈ ভিডিওটো আৰম্ভ কৰো ডেইলি তো আপোনালোকে চাই ব্লগিং কৰি থাকো আজি কোনো ব্লগিং নহয় আজি মানে এটা ঠাইৰ পৰা বহি ধুনীয়াকে ইন্টাৰভিউ টাইপৰ ভিডিওটো বনাম আৰু বাপ্পা দাই এটা এটাকে কমেন্ট কৰি মোক ক'ব মই আপোনালোকক এনসাৰ বিলাক দিম তো বলা আজি মেইন ইন্টাৰভিউ ল'ব আমাৰ বাপ্পা দাই বলা বলা আৰু আজি যেহেতু গাইজ ঘৰৰ ওচৰতে ভিডিঅ' বনাম এইকাৰণে বাইকখন লৈ নাযাওঁ বাইকখন মোৰ ঘৰতে থাকিব বাপ্পা দাৰ বাইকখন আৰু গাইজ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আজিৰ ভিডিঅ'টো গাইজ বহুত বেছি স্পেচিয়েল আৰু বহুত বেছি গাইজ ইণ্টাৰেষ্ট পাব আপোনালোকে ভিডিঅ'টো চাই তো শেষলৈকে ভিডিঅ'টো উপভোগ কৰক এতিয়া বলক 2000 years later তো বৰ্তমান গাইজ এয়া চাব পাৰিছে মোৰ চেনেল পৰা খুলি ল'লোঁ এতিয়া যাওঁ কিয়নে ভিডিঅ'টোত গাইজ এইটো আছিল কিয়নে ভিডিঅ' এইটো প্লে কৰি দিলোঁ এতিয়া কমেণ্ট আহিছে আপোনালোকে চাব পাৰিছে 83টা কমেণ্ট আছে এই 83টা কমেণ্টৰ আজি মই ৰিপ্লাই দিম তো চাই থাকক ভিডিঅ'টো শেষলৈকে ৰেডি মাইক টেষ্টিং গাইজ তো প্ৰথমটো কমেণ্ট আহিছে সুফিয়ান আলী তেখেতে সুধিছে যে দাদা আপুনি ইউটিউবৰ বাহিৰে কি কাম কৰি ভাল পায় আপুনি বিয়া কেতিয়া পাতিব জনাবচোন তো গাইজ ইউটিউবৰ বাহিৰে একচুৱেলি ক'ব গ'লে মই কি কাম কৰি ভাল পাওঁ ভিডিঅ' বনাই ভাল পাওঁ এনে আৰু ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি এইবিলাক কৰিয়ে ভাল পাওঁ দিয়ক আৰু বিয়া এতিয়ালৈকে ভাবা নাই এইটো ফিউচাৰত ভাবিম কেতিয়া বিয়াখন পাতোঁ কুৱেশ্যনৰ এনচাৰ দিলোঁ এতিয়া নেক্সট কুৱেশ্যন ইট ইজ মুন তেখেতে দুটা কুৱেশ্যন কৰিছে 1 আৰু 2 প্ৰথমটো কুৱেশ্যন হ'ল তুমি গুটখা কেতিয়াৰ পৰা খোৱা আৰম্ভ কৰিছা তুমি গ্ৰেজুৱেশ্যন কৰিছা নেকি গুটখা খোৱাটো একচুৱেলি ক্লাছ 8-9ৰ পৰাই খাওঁ দিয়ক আৰু তুমি গ্ৰেজুৱেশ্যন কৰিছা নেকি নাই মই গ্ৰেজুৱেশ্যন কৰা নাই আজিৰ ভিডিঅ'টো গাইজ অলপ দীঘলীয়া হ'ব কিন্তু বহুত ইণ্টাৰেষ্টিং হ'ব শেষলৈকে ভিডিঅ'টো চাই থাকক বহুত বেছি আপোনালোকে মজা পাব জয়ন্ত ক্ৰিয়েশ্যনৰ পৰা কুৱেশ্যন কৰিছে হোৱাটছ ইয়ৰ পাৰ্পছ ফৰ বিগিনিং ইউটিউব হোৱাট ইয়ৰ পাৰ্পছ ফৰ বিগিনাৰ ইউটিউব अरे कहना क्या चाहते हो হোৱাট ইনস্পায়াৰ ইউ ষ্টাৰ্ট ইউটিউব চেনেল did you क्या बोला तूने come up with the content creator আৰু এটা কোৱেশ্চন কৰিছে what has been your most successful or series date खत्म and why do you think resonate so well with you audience actually guys english to পঢ়িব গৈ বৰ 12 বাজি 13 হৈ গ'ল কিন্তু গম পাইছোঁ বাৰু অলপ চলপ তো প্ৰথমটো কুৱেশ্যনৰ এনসাৰ দিওঁ মই হোৱাটছ ইয়ৰ পাৰ্পছ এ বিগিনাৰ ইউটিউব হোৱাট ইজ ইয়ৰ পাৰ্পছ বিগেন ইউটিউব বা কি ভাবি ইউটিউব খুলিছিলোঁ প্ৰথম কুৱেশ্যনৰ এনসাৰ ইউটিউব মই বহুত আগৰ পৰাই কৰি আছোঁ আৰু ইউটিউব মোৰ ভাল লাগে একচুৱেলি তাৰ কাৰণে মই ইউটিউব খুলিছিলোঁ এবাৰ 2 নম্বৰ কৈছোঁ হোৱাট ইউ ইনস্পায়াৰ ষ্টাৰ্ট ইউটিউব চেনেল এণ্ড হাউ ডিড ইউ কাম উইথ দি কণ্টেণ্ট ক্ৰিয়েট মই কাৰ পৰা মানে ইনস্পায়াৰ হৈ ইউটিউব খুলিছিলোঁ আৰু কাৰ এইটো লিখিছে হোৱাট এ ইনস্পায়াৰ ইউটিউব চেনেল এণ্ড ডু ইউ কাম টু উইথ দি কণ্টেণ্ট ক্ৰিয়েট মই কাৰ পৰা ইনস্পায়াৰ হৈছোঁ কাৰ পৰা ইনস্পায়াৰ হৈ মই ইউটিউব ক্ৰিয়েট কৰিছোঁ আৰু কাক মই ফ'ল' কৰোঁ মানে তো একচুৱেলি ক'ব গ'লে
ইউটিউব ইন্সপায়াৰ মানে ইউটিউব ইন্সপায়াৰ ক'ব গ'লে মই আগতে মনোজদের বহুত ভিডিঅ' চাইছোঁ এনেকুৱা বহুত চাইছোঁ কিন্তু ইমান এটা পাহৰি গৈছোঁ বাদ দিলোঁ। এতিয়া 3 নম্বৰৰ কুৱেশ্যন আহোঁ। অংকুৰ 624 কমেণ্ট কৰিছে তোমাৰ জি এফ আছে না ব্ৰ? জি এফ নাই। আৰু তলত লিখিছে আৰু ইউটিউব ইনকামটো কেনে, পাৰিলে এনচাৰ দিব। ইউটিউব ইনকাম মই ৰিচেণ্টলি কেইদিন আগতে ভিডিঅ' বনাইছোঁ ইউটিউব ইনকাম লৈ, আপোনালোকে মোৰ চেনেলত গৈ চালে গম পাব। পিছফালৰ পৰা ভয় লাগি আছে গাইছ, মানে গৰুটো মোৰ ফালে আহি এতিয়া দিশা নিদিলে হ'ল। ভাই কমেণ্টবিলাক পঢ়বা দে। ইউ আৰ ৰিকুৱেষ্ট, আই হেভ বিন ৰিকুৱেষ্ট ইউ। আৰ কে ব্লগছৰ পৰা কুৱেশ্যন কৰিছে ছাগল ভাই তুমি কি খানা খাই বেছি ভাল পোৱা আৰু তুমি শিখৰ কিমান পেকেট খোৱা? ये बड़ी अच्छी बात कही आप। মই একচুৱেলি মোৰ ফেভৰেট মাংস আৰু মই শিখৰ কেই পেকেট খাওঁ। এইটো একচুৱেলি কেতিয়াবা অলপ বেছি হৈ যায়, কেতিয়াবা অলপ কমো হৈ যায়। খাওঁ দিয়ক, এইবিলাক বাদ দিয়ক। এবার 6 নম্বৰ কোশ্চেন সানিয়ে দুটা কোশ্চেন কৰিছে। প্ৰথমটো হ'ল তোমাৰ মেট্ৰিক আৰু এইচএছ পাৰ্চেণ্টেজ কিমান, আৰু নেক্সট কোশ্চেন কৰিছে তুমি গুটখা খোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিছা। এইটো অলপ চিক্ৰেট বাৰু, এইটো মই ক'ব নোৱাৰোঁ। আৰু নেক্সট কোশ্চেনটো সুধিছে তুমি গুটখা কেতিয়াৰ পৰা আৰম্ভ কৰিছা। অলপ আগতে এনচাৰ দিলোঁই বাৰু। তাৰপিছত কমেণ্ট কৰিছে ভাৰ্গৱ দাস তোমাৰ ইউটিউব জাৰ্নি তোমাক কাই বেছি ছাপোৰ্ট কৰিছে? মোৰ মা আটাইতকৈ মোক বেছি ছাপোৰ্ট কৰিছে ইউটিউব জাৰ্নি। নেক্সট কোৱেশ্যন কৰিছে চাৰানী ব্ৰ আকাশ দা আপোনাৰ বৌ কোন ক'ৰ হয় কি মামা ক'বা? একচুৱেলি এই কোৱেশ্যনটো মই বুজি পোৱা নাই। তাৰপিছত কমেণ্ট কৰিছে উৎপল হালৈ নয়ন দা আৰু আপুনি লাষ্ট কেতিয়া মাল খাইছিল? बहुत तेज हो रहा है। নয়ন দাদা মই কেতিয়া মাল খাইছিলোঁ? ইনশাআল্লাহ ৱাৰে ৱাহ। একচুৱেলি গাইছ এইবিলাক কোৱেশ্যন মানে এনচাৰ নিদিয়া বুলি মই ভাবোঁ। তাৰপিছত কোৱেশ্যন কৰিছে দীপাংকৰ দাস দাদা আপোনাৰ হবি কি, ইউটিউব না বেলেগ কিবা? হবি একচুৱেলি ক'ব খুজিলে বহুত হবি আছিল লাইফত, কিন্তু এটাতো বাৰু ছাকচেছ হোৱা নাই। ইউটিউবত অলপ চলপ ভিউ পাই আছোঁ, ক'ব গ'লে এতিয়া ইউটিউবাৰে আৰু। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছে ধনঞ্জিত ৰায় আকাশ ভাই তুমি কেতিয়া বিয়া কৰাবি? এইটো একচুৱেলি ভাবা নাই, যেতিয়া কৰাম তেতিয়া ভিডিঅ'ত ক'ম বাৰু। তাৰপিছত কুৱেশ্যন কৰিছে মহান না আপোনাৰ নামটো বাৰু ভালকৈ মই উচ্চাৰণ কৰিব পৰা নাই, বেয়া চেয়া নাপাব। আপুনি কমেণ্ট কৰিছে যে লাষ্ট মই কেতিয়া বিচনাত পেচাব কৰিছিলোঁ। बड़ा हरामी हो बेटा। সৰু থাকাতে বাৰু এইটো চবেই কৰে। তাৰপিছত কুৱেশ্যন কৰিছে ফানি ব্লগ দাদা আপোনাৰ ইউজ কৰে থাক মোবাইলটো কি? আৰু মই যিটো মোবাইল ইউজ কৰোঁ মোৰ ফোনটোৰ নাম হ'ল ৰিয়েলমি 6, আজিৰ পৰা 4 বছৰ আগতে লৈছিলোঁ। আপোনাৰ ভেৰিকেল আছে না প্লিজ কমেণ্টটো Q&A দিব প্লিজ, বিগ ফেন ফ্ৰম নগাঁও। য়েছ মোৰ ভেৰিকেল আছে, স্কুটি আছে, এণ্ট্ৰক মাই পিটি। নেক্সট কুৱেশ্যন কৰিছে ফানি মুভ ছাগল ভাই ফানি কণ্টেণ্ট লাগে। য়েছ মই সদায় দিবলৈ ট্ৰাই কৰোঁ ফানি কণ্টেণ্ট, কিন্তু কেতিয়াবা অলপ ডিপ্ৰেশ্যনত থাকে, টেনশ্যনত থাকে, সেইকাৰণে ভিডিঅ'বিলাক অলপ ফানি কৰিব গ'লেও মানে নহয় আৰু আপোনালোকে গমেই পায় বৰ্তমান ভিউটো অলপ ডাউন হয়, সেইকাৰণে মানে টেনশ্যনটো অলপ বেছি থাকে। সেইকাৰণে গাইজ ভিডিঅ'বিলাক ইমান এটা কনচেপ্ট কৰিব নোৱাৰা হৈছোঁ গাইজ। নেক্সট কণ্টেণ্ট কৰিছে আপোনাৰ নামটো বাৰু উচ্চাৰণ কৰিব পৰা নাই ভালকৈ, বেয়া চেয়া নাপাব। দাদা তোমাৰ ইংলিছ ভাল লাগে, থেংক ইউ ছ' মাছ। তুমি কিমান ক্লাছলৈকে পঢ়িছা? खत्म। লাভ ফ্ৰম সোণাপুৰ। এইটো বাৰু বেলেগ এটা ভিডিঅ'ত ক'ম, এইটো বাৰু অলপ চিক্ৰেট আছে। তাৰপিছত কুৱেশ্যন কৰিছে কৃতিকা 37 আকাশ দা তোমাৰ নয়নদাৰ লগত ফাৰ্ষ্ট মিট আপ ক'ত কেনেকৈ হৈছিল ক'লে ভাল হয়, নাজানো মানে আৰু ইমান ক্ল'জ কেনেকৈ? চাওক একচুৱেলি নয়নদাই যেতিয়া প্ৰথম হিমালয় বাইকখন লৈছিল তেতিয়া মই একচুৱেলি নয়নদাৰ বাইকৰ মানে শ্বুট কৰি দিছিলোঁ ভিডিঅ'টো। তেতিয়া মোৰ ইউটিউবত মই ব্লগিং নকৰোঁ, তেতিয়া মই কভাৰ ছং ক্ৰিয়েটৰ আছিলোঁ, মানে এলবাম চেলবাম এইবিলাক বনাইছিলোঁ ইউটিউবত। আৰু নয়নদাৰ লগত মোৰ চিনাকি বহুত আগৰ পৰাই আমি ক্ল'জ ফ্ৰেণ্ড। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছে পল্লৱ তুমি কি এপ দি থাম্বনেইল এডিট কৰা আৰু ভিডিঅ' এডিটিং কৰা? মই একচুৱেলি পিক্সেল লেব, লাইটৰুম এই 3টা এপছ দি থাম্বনেইল বনাওঁ আৰু কাইন মাষ্টাৰ দি ভিডিঅ' এডিটিং কৰোঁ। তাৰপিছত কুৱেশ্যন কৰিছে এইটোৰ নাম ইউজাৰ কিবা আছে, মই ভালকৈ ক'ব নোৱাৰিলোঁ, তথাপি কমেণ্টটো আপোনালোকক পঢ়ি শুনাই দিওঁ। আকাশ দা তুমি বৰ্তমান ইউটিউবৰ বাহিৰে কিবা কাম কৰি আছা নেকি?
বৰ্তমান মই ইউটিউবৰ বাহিৰে একো কাম কৰা নাই। আগত এটা বিজনেছ কৰি আছিলোঁ, এইটো বাৰু এতিয়া অলপ ডাউন হৈ গৈছে, মানে ঘৰচৰ নাই মাল ৰখাৰ কাৰণে। এইকাৰণে বিজনেছটো বাৰু বৰ্তমান ক্ল'জ কৰি থৈছোঁ। ফিউচাৰত কৰিম আকৌ ষ্টাৰ্ট বিজনেছটো। তাৰপিছত কুৱেশ্যন কৰিছে, নমস্তে ৰাহুল, ভাল লাগে তোমাৰ ভিডিঅ' চাই, আকাশ আৰু আগুৱাই যোৱা, লাভ ফ্ৰম বেংগালোৰ। থেংক ইউ ছ' মাছ। তাৰপিছত কুৱেশ্যন কৰিছে ইউজাৰ, এইটো নাম লিখা নাই, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? এতিয়ালৈকে একো ভবা নাই, চাওঁ ফিউচাৰত কি হয়। তাৰপিছত কুৱেশ্যন কৰিছে জোনমণি ৰয়, আপোনাৰ ঘৰ ক'ত জনাবচোন আৰু কি কৰি ভাল পায় জনাব। মোৰ ঘৰ বঙাইগাঁৱত। আপোনালোকে যদি মোৰ অল্ড ভিডিঅ'বিলাক চাই গম পাব। আৰু মই কি কৰি বেছি ভাল পাওঁ, মই এনে শুই থকাতে বেছি ভাল পাওঁ। কুম্ভ ৰাশি। কুম্ভ ৰাশি। তাৰপিছত কুৱেশ্যন কৰিছে জয় কিষাণ দাস, দাদা তুমি ফাদাৰ নেম এণ্ড মাদাৰ নেম এণ্ড হোৱেন ইয়'ৰ ষ্টে, লাভ ফ্ৰম গুৱাহাটী। মোৰ দেউতাৰ নাম হ'ল সন্তোষ পাল, মোৰ মাৰ নাম হ'ল ভাৰতী পাল। আৰু এজনে কমেণ্ট কৰিছে, তাৰ নামটো ইয়াতে লিখা নাই, ইউজাৰ জেড এনেকুৱা লিখা আছে। টাকলু বাবা ক'ত, তাক নেদেখোঁ যে আজিকালি, কিয়? আৰু তাৰ আচল নেমটো কি? টাকলু বাবাৰ আচল নেম নীতিশান। তাৰ আজিকালি অলপ কামত ব্যস্ত থাকে, সেইকাৰণে আপোনালোকে চাগে তাক দেখা নাই। তাৰপিছত কুৱেশ্যন কৰিছে তুষাল দাস, দাদা আপোনাৰ বৌ কোন, ক'ৰ হয়, কি নামা ক'বা দাদা। বৌ মানে একচুৱেলি মোৰ ৱাইফ, মই এতিয়ালৈকে বিয়াই পাতা নাই, তো মোৰ ৱাইফ কেনেকৈ হ'ব। তাৰপিছত কুৱেশ্যন কৰিছে কাংগাৰু ৰাগ গেমিং, মই আপোনাৰ নামটো ভালকৈ পঢ়িব পৰা নাই, মানে উচ্চাৰণটো অহা নাই, বেয়া চেয়া নাপাব। নয়নদা আপুনি চব মিলি চেলেঞ্জ ভিডিঅ' বনাওক। ৰিচেণ্টলি এটা চেলেঞ্জ ভিডিঅ' বনাইছোঁ, তুমি যদি চোৱা নাই গৈ চাবা, মোৰ চেনেলত আছে এতিয়াও। তাৰপিছত কমেণ্ট কৰিছে দীপজ্যোতি দাস পাঠক, দাদা তুমি ভিডিঅ' এডিটিং আৰু থাম্বনেইল কি এপ জি বনোৱা? অলপ আগতে দেখোন মই এনচাৰ দিলোঁৱে। তাৰপিছত কমেণ্ট কৰিছে গেমাৰ লাভগুৰু, দাদা আপুনি গুৱাহাটীত আহিলে প্লিজ এবাৰ মোক লগ কৰিব, আপোনাক ভাল লাগে নয়নদা, আৰু আপুনি আহিলে প্লিজ এটা ষ্টৰি দিব। মই এনে গুৱাহাটী গৈ থাকোঁ, এতিয়া ৰিচেণ্টলি যোৱা হোৱা নাই, আৰু মই গুৱাহাটী গ'লে ষ্টৰি দিওঁ। তুমি যদি মোৰ ষ্টাৰ্ট নাই, ষ্টাৰ্ট ফ'ল' কৰি ল'বা, তো চাব পাৰিবা। আৰু মই বেছিকেলি ষ্টৰি ইমান এটা নিদিওঁ, কাৰণ মই ইনষ্টা ইমান এটা ইউজ কৰি ভাল নাপাওঁ। যদি দৰকাৰ থাকে তেনেহ'লে ইউজ কৰোঁ, নহ'লে দৰকাৰ নাথাকিলে ইউজ নকৰোঁ। একদম সঁচা কথা। আপোনালোকে মোক বহুতে কমেণ্ট কৰে ইনষ্টাত, ভাবে যে মোৰ লেভেল, কিন্তু লেভেল নাই, ইমান এটা মানে ইনষ্টা ইউজ নকৰোঁ আজিকালি। তাৰপিছত কমেণ্ট কৰিছে যে লক্ষ্য বড়ো, তোমাৰ জব কি? মোৰতো কোনো জব চব নাই, মই বৰ্তমান ইউটিউবে কৰি আছোঁ। বিশাল জোন, দাদা আপুনি কিমানলৈকে পঢ়িছে, প্লিজ মোৰ কুৱেশ্যনটোৰ ভিডিঅ'ত ল'ব। এইটো অলপ চিক্ৰেট হয়, অলপ আগতে ক'লোঁ। জ্ঞানকুৰ গেমিং, আপুনি কেতিয়াৰ পৰা নয়নদাক চিনি পায় আৰু আপুনি কেতিয়া বিয়া পাতিব? নয়নদাক মই বহুত আগৰ পৰাই চিনি পাওঁ, আৰু বিয়াটো এতিয়ালৈকে ভাবা নাই। একচুৱেলি গাইজ ইয়াতে মানে বহুত কুৱেশ্যন আছে, তো ইমানখিনিত যদি মই এনচাৰ দিব যাওঁ গাইজ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। আৰু ছেম কুৱেশ্যনো বহুতকেইটা আছে, মই ভাবিলোঁ যে যেইকেইটা ছেম কুৱেশ্যন আছে এইকেইটাৰ এনচাৰ মই নিদিওঁ, আৰু যেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ছেম নহয়, এইকেইটাৰ মই এনচাৰ দিম। কোনো আপোনালোকে বেয়া চেয়া নাপাব, কাৰণ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ আছে, আৰু বেছি দীঘল নকৰোঁ। তেতিয়া সোনকালে এনচাৰকেইটা দি ইয়াৰ পৰা ওলাই যাওঁ। তাৰপিছত কুৱেশ্যন কৰিছে ভিকি, দাদা আপোনাৰ এজ কিমান, প্লিজ ৰিপ্লাই দিব Q&A ভিডিঅ'ত। মোৰ এজ 25। ইয়াৰ আগত এটা ভিডিঅ'টো মই কৈছোঁ আপোনালোকক, যদি চোৱা নাই ভিডিঅ'টো আপোনালোকে গৈ চাব, মোৰ চেনেলত এতিয়াও আছে। তাৰপিছত কুৱেশ্যন কৰিছে আছাম ব্লগছ, দাদা আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে, আপোনাৰ ঘৰৰ পৰা নয়নদাৰ ঘৰ কিমান দূৰ জনাব। ইউটিউব চেনেল আছে, অলপ প্ৰমোশ্যন কৰি দিব, লাভ ফ্ৰম পাঠশালা। মোৰ ঘৰৰ পৰা নয়নদাৰ ঘৰ 3-4 কিলোমিটাৰ দূৰ, আৰু প্ৰমোশ্যন আপোনালোকে বহুতে মোক কমেণ্ট কৰি থাকে যে দাদা মোৰ চেনেলটোৰ নামটো কৈ দিব, মোৰ চেনেলটো অলপ প্ৰমোশ্যন কৰি দিব। একচুৱেলি চাওক গাইজ, মোৰ নিজৰে ইমান এটা ভিউ নাই, আৰু এনেকৈ চেনেল প্ৰমোশ্যন কৰি থকা নাযায়। আপোনালোকে ভালকৈ ভিডিঅ' বনাওক, এদিন না এদিন আপোনালোকৰো ভিউ আহিব। তো এইটোৱে আচল কথা, কণ্টিনিউ ভিডিঅ' বনাওক, ভালকৈ থাম্বনেইল দিয়ক, ভালকৈ ভিডিঅ' বনাওক, এনেই আহিব। মানুহৰ ভাল লাগিব আপোনাৰ ভিডিঅ', তেতিয়া মানুহ এনেই চাব আপোনাৰ ভিডিঅ', এনেই আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। তাৰপিছত কমেণ্ট কৰিছে অসীম নাথ, হাই দাদা আপোনাৰ কেনেকুৱা টাইপ থাকি ভাল লাগে, আপুনি কোনখন বাইক বেছি ভাল পায়, কি খাই বেছি ভাল পায় কওকচোন দাদা। মোৰ একদম চিম্পল থাক, অ' ভাই
মোৰ একচুৱেলি থিম্পল থাকি বেছি ভাল লাগে আৰু মোৰ বাইক R15 ভাৰ্চন 3 বেছি ভাল লাগে আৰু মই কি খাই ভাল পাওঁ বাপ্পা দা গুটকা মাংস চিকেন গুটকা গুটকা তাৰপিছত কোৱেশ্চন কৰিছে লেব্ৰ গুটকা খোৱা কেতিয়া এৰিব গুটকা খোৱা বহুত ৰিচেণ্টলি এৰিম তাৰপিছত কোৱেশ্চন কৰিছে এইটো নামটো মই পঢ়িব নোৱাৰিলোঁ ইউচাৰ কিবা লিখা আছে তুমি আৰু কি কৰিম বুলি ভাবা এতিয়াও লাইফত বহুত কিবা কিবি কাম কৰিবলগীয়া আছে গাইজ এতিয়ালৈকে মই ছাকচেছ হোৱা নাই এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ তো এতিয়ালৈকে ভবা নাই ফিউচাৰত গৈ কি কৰিম তাৰপিছত কোৱেশ্চন কৰিছে হিমাংশু ব্লগ তোমাৰ আকাশ দা জব কি আৰু তুমি কিমানলৈকে পঢ়িছা তুমি নয়নদাক ফাৰ্ষ্ট ক'ত লগ পাইছিলা আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ ছ' মাছ অলপ আগতে এইখিনি কথা মই এনচাৰ দিছোঁৱে তাৰপিছত কোৱেশ্চন কৰিছে দাদা তুমি কি কৰা প্লিজ কোৱা তোমাৰ এজ কিমান অলপ আগতে এইটোৰো মই এনচাৰ দিছোঁ তাৰপিছত কোৱেশ্চন কৰিছে মাৰুফ আহমেদ দাদা আপুনি এনে ইউটিউব বাহিৰে কিবা কাম কৰে নাকি জনাব মই ইউটিউবৰ বাহিৰে আগত মনাৰ বিজনেছ কৰি আছিলোঁ আপোনালোকে যদি মোৰ অল্ড ভিডিঅ' চোৱা নাই গৈ চাব মোৰ চেনেলত আছে এতিয়া মই এই বিজনেছটো নকৰোঁ অলপ আগতে ক'লোৱে তাৰপিছত কোৱেশ্চন কৰিছে NBS টুটুছ দাদা ঘৰটো কেতিয়া বনাব এইটো মই এটা ডেডিকেটেড ভিডিঅ' বনাম মই ঘৰটো কেতিয়া বনাম আপোনালোকে বহুতেই সুধি আছে এনেও পাৰ্চনেলো বহুতে সুধি থাকে মোক যে ঘৰটো কেতিয়া বনাবি তো এটা ডেডিকেটেড ভিডিঅ'ত মই আপোনালোকক জনাম মই কেতিয়া ঘৰটো বনাম তাৰপিছত কোৱেশ্চন কৰিছে নৰ্মাল অফিচিয়েল আপোনাৰ ঘৰ ক'ত আপুনি ইউটিউবৰ বাহিৰে আৰু কি কৰে আপুনি ইউটিউব আৰ্নিং কিমান অলপ আগতে মই গোটেইখিনি কথা কৈছোঁৱে আৰু ইউটিউব আৰ্নিং মোৰ অল্ড ভিডিঅ' চালে আপোনালোকে গম পাব তাৰপিছত কোৱেশ্চন কৰিছে মিনু বৰ্মান তোমাৰ কি মোবাইল আৰু মোবাইল ল'বা মোৰ ৰিয়েলমি 6 এতিয়া কি মোবাইল ল'ম এইটো ভাবি আছোঁ ইচ্ছা আছে ৰিয়েলমিৰে ফোন লোৱাৰ তাৰপিছত কোৱেশ্চন কৰিছে ৰোহিত ৰাজ লাভ ফ্ৰম ভোপুৰ আকাশ দা আপুনি গুটখা খাব এৰি দিয়ক আৰু কিয় খায় গুটখা খাব একচুৱেলি এৰিব খুজি আছোঁ বহুত সোনকালে এৰিম আৰু এটা কথা কওঁ মই গুটখা খাওঁ গাইজ ভিডিঅ'ত দেখাওঁ কাৰণে আপোনালোকে গম পায় বহুতে গুটখা খায় মই অকলে নাখাওঁ বহুতে খায় কিন্তু চবে ভিডিঅ'ত নেদেখায় এইকাৰণে আপোনালোকে গম নাপায় মই খাওঁ এইকাৰণে আপোনালোকে মোৰ ভিডিঅ'ত চায় এইকাৰণে আপোনালোকে খায় গুটখা খোৱা কেতিয়া এৰিবা গুটখাটো একচুৱেলি বহুতে খায় একচুৱেলি খাব নালাগে বেয়া বস্তু হয় গুটখা ময়ো এৰিম তাৰপিছত কমেণ্ট আহিছে চম্পা চৌধুৰী তুমি বঙাইগাঁৱত কোন জেগাত থকা মই বঙাইগাঁৱত কোন জেগাত থাকোঁ এইটো একচুৱেলি একজেক্টলি ক'ব নোৱাৰোঁ তাৰপিছত কমেণ্ট কৰিছে গীতিকা দাস দাদা তুমি ক'ত থাকা আৰু ভিডিঅ' কি এপ দি এডিটিং কৰা কাইন মাষ্টাৰ মই বঙাইগাঁৱত থাকোঁ তাৰপিছত কোৱেশ্চন কৰিছে ইন্দ্ৰজিৎ ব্লগছ মজা আপোনাৰ ভিডিঅ' চাই বৰ ভাল লাগে থেংক ইউ ছ' মাছ তাৰপিছত কোৱেশ্চন কৰিছে ইউচাৰ এইটো নাম লিখা নাই দেয়াৰ বাহ ক'ৰ বিয়া হৈছে মোৰ বাইদেউৰ মানে ক'ত বিয়া হৈছে মোৰ বাইদেউৰ ডাঙৰ বাইদেউৰ ডাংতলা বিয়া হৈছে আৰু সৰু বাইদেউৰ ধুবুৰী বিয়া হৈছে তাৰপিছত কোৱেশ্চন কৰিছে AS07 ছাগল ভাই আমাৰ বিলাসীপাৰাত আহিব এবাৰ বিলাসীপাৰাত আজিৰ পৰা 3 মাহ আগত চাগে মই গৈছিলোঁ মানে ধুবুৰীৰ পৰা আহি যেতিয়া আছিলোঁ তেতিয়া বিলাসীপাৰাত সোমাইছিলোঁ কিন্তু তেতিয়া ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ নেক্সট টাইম যদি যাওঁ নিশ্চয় মই ষ্টৰি দিম তাৰপিছত কোৱেশ্চন কৰিছে চব অফিচিয়েল দাদা আপোনাৰ দেউতা আছে না নাই মোৰ দেউতা নাই কোৱেশ্চন কৰিছে নাগেন ডেকা দাদা আপোনাৰ জিএফ আছে না নাই মোৰ জিএফ নাই জিএফ নাই যদি আপুনি ছোৱালী এজনী চাই সোনকালে বিয়াখন পাতক আপোনাৰ মাৰ কিমান কষ্ট কৰি আপুনি বিয়াখন পাতিলে মাৰ অলপ কম হেল্প হ'ব চাওক বিয়া পাতাটো একচুৱেলি বহুত ডাঙৰ এটা ডিচিশ্যন হয় যোনে যোনে বিয়া পাতিছে তো বহুত ডাঙৰ এটা ডিচিশ্যন আৰু যিহেতু এতিয়ালৈকে ভাল এটা ইনকাম কৰিব পৰা নাই মানে ইনকাম চ'ৰ্চটো ইমান এটা ষ্ট্ৰং নহয় মোৰ যেতিয়া ইনকাম চ'ৰ্চ ভাল হ'ব তেতিয়া নিশ্চয় বিয়া পাতিম নিজকে অলপ ষ্টেবল কৰি লওঁ তাৰপিছত বিয়াখন পাতিম বাৰু তাৰপিছত কোৱেশ্চন কৰিছে সমীৰ ৰয় তোমাৰ ঘৰ ক'ত বঙাইগাঁৱত তাৰপিছত কোৱেশ্চন কৰিছে গড ৱাইটি জিএফ আছে না ভাই আৰু ঘৰ ক'ত অলপ আগতে মই এনচাৰ দিলোঁৱে দেখোন তাৰপিছত কোৱেশ্চন কৰিছে তিলু তো মা প্ৰেগেন মই নামটো দাদা আপোনাৰ ভালকৈ মই এই নামটো ভালকৈ উচ্চাৰণ কৰিব পৰা নাই ছাগল ভাই আপোনাৰ পৰিয়াল নাই নাকি এইটো মই বুজি পোৱা নাই কোৱেশ্চনটো কি সুধিছে তাৰপিছত কোৱেশ্চন কৰিছে অমৰ খান আপুনি কি খাই ভাল পায়
মই চিকেন খাই ভাল পাওঁ। তাৰপিছত কোৱেশ্চন কৰিছে লাইফষ্টাইল ব্লগ ইউটিউব কৰা ভাল হ'ব নে হাজিৰা কৰা ভাল হ'ব? আরে বাহ, কি কৰা বেছি ভাল হ'ব, ইউটিউব কৰা না হাজিৰা? একচুৱেলি চাওক, ইউটিউব যে আমি কৰি আছোঁ, ইউটিউবে এটা কাম হয়, আমি ভিডিঅ' বনাওঁ, অলপ চলপ ৰিভিনিউ দিয়ে, মানে ভিউ আহিলে ৰিভিনিউ পাওঁ। এইটো নহয় যদি মই ভিডিঅ' বনাই আছোঁ ভিউ নাহে মই ৰিভিনিউ নাপাওঁ, এনেকুৱা টাইপৰে হয় বস্তুবিলাক। যদি আপুনি ইউটিউব কৰি আছে আপোনাৰ বহুত ভিউ আহি আছে, আপুনি বহুত টকা পাব। আৰু যদি আপুনি বেলেগ কিবা কাম কৰি আছে বা হাজিৰা কাম কৰি আছে, এইটোৰ পৰা আপুনি ইনকাম কৰিব পাৰিব। তো এইটোৱে। তাৰপিছত কোৱেশ্চন কৰিছে মজা হিৰালম আপোনাৰ ঘৰত বঙাইগাঁৱত, প্লিজ ৰিপ্লাই। এইটো মই ক'লোৱে বঙাইগাঁৱত মোৰ ঘৰ। তাৰপিছত কোৱেশ্চন কৰিছে অফিচিয়েল লাই, এই নামটো মই উচ্চাৰণ কৰিব পৰা নাই। দাদা আপুনি গোৱালপাৰাত পৰা আহিব। ৰিচেণ্টলি কেইদিন আগতে ধূপধৰা গৈছিলোঁ মোৰ মামাৰ ঘৰ, তো তেতিয়া অহাৰ সময়তে মই গোৱালপাৰা দি আহিছোঁ, যোৱাৰ সময়তে গোৱালপাৰা দি গৈছোঁ। তাৰপিছত কমেণ্ট আহিছে ইউজাৰ, এইটো মই নামটো স্পেলিং কৰিব পৰা নাই। আকাশ ভাই আপুনি মদ খাই না? আৰে ৱাহ, মই মদ খাওঁ নেকি গাইছ? তো গাইছ কিয় নাই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ গাইছ। আৰু বহুতকেইটা কোৱেশ্চন আছে, এনচাৰ মই দিব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো গাইছ বহুত বেছি দীঘলীয়া হৈ গ'ল। আপোনালোকে পিছত চাই ভিডিঅ'টো বৰিং পাব, এইকাৰণে গাইছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰিলোঁ। আপোনালোকৰ ওচৰত গাইছ হাত জোৰ কৰি কেনে গাইছ ক্ষমা বিচাৰি আছোঁ, আপোনালোকে প্লিজ ক্ষমা কৰি দিব। আপোনালোকৰ কোৱেশ্চন এনচাৰকেইটা মই দিব নোৱাৰিলোঁ কাৰণ আপোনালোকে গমেই পায় ভিডিঅ'টো গাইছ বহুত বেছি দীঘলীয়া হৈ গ'ল অলৰেডি। আৰু বাপ্পা দা ইমান টাইম গাইছ কেমেৰা ধৰি আছে, তো বাপ্পা দাৰো মানে গমেই পায় আপোনালোকে, বাপ্পা দা বৰিং হৈ গৈছে। তো এইফালে আছে বাপ্পা দা বহি। কি বাপ্পা দা? আপোনালোকে যদি যাই কমেণ্ট পাইছে গোটেইকেইটা আপোনালোকে শ্বেয়াৰ কৰিব, ভিডিঅ'টো এটা এটা কৰি শ্বেয়াৰ কৰিব। ভাই ইমান মানে মেহনত কৰি আছে, অলপ হেল্প কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু বেছিকৈ বেছি বন্ধুদের লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যেইকেইজনৰ মই কোৱেশ্চনৰ এনচাৰ দিলোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত গৈ কেনে মেনশ্যন কৰিব। আৰু যাৰ যাৰ কোৱেশ্চনৰ এনচাৰ মই দিব নোৱাৰিলোঁ প্লিজ আপোনালোকে বেয়া চেয়া নাপাব। আকৌ এবাৰ আপোনালোকৰ ওচৰত ক্ষমা খুজিলোঁ গাইছ। মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ এনচাৰবিলাক দিবলৈ ট্ৰাই কৰিম, যদি সময় সুবিধা মিলে। তো আপোনালোকে প্লিজ বেয়া চেয়া নাপাব। তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ঠাইখনত আহিলে ন গাইছ মোৰ অলপ গাঁও ফিল হয়, চাইছে আপোনালোকে? আমাৰ টাউনৰ মাজতে এইখন ঠাই গাইছ। এইটো আগতে এটা পুখুৰী আছিল, কিন্তু বৰ্তমান বাৰু এইটো কভাৰ কৰি দিছে মাটি পেলাই। তো বাপ্পা দা ব'লা না, সৰু সৰু সময়ত থাকাতে কেনেকা এটা গা ধুইছোঁ না? এইটো আমি সৰু আছিলোঁ গাইছ, ইয়াতে আহি এই পুখুৰীটোত আহি গা চা ধুইছোঁ, ইয়াতে আমি ক্ৰিকেট খেলিছোঁ। বৰ্তমান গছৰ ফুলবিলাক চাওক না কিমান ধুনীয়া লাগি আছে, চাইছে আপোনালোকে? কিমান ধুনীয়া লাগি আছে গছখন গাইছ। আৰু এই ছাগলী গৰু ইমান মোক ডিষ্টাৰ্ব দি আছে, বাপৰে বাপ। অ' ভাই কি চবাই আছে বেহি দিয়া। তো লগ পাই আছোঁ গাইছ, চি ইউ নেক্সট ভিডিঅ'। তো আজিৰ কাৰণে বাই বাই।